নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি যোৰহাটবাসী ৰাইজৰ বাবে এটা ভাল খবৰ যোৰহাট চহৰৰ সুসন্তান নিৰ্লোভ প্ৰিয়ম দাসে সোণৰ পদক পাবলৈ সক্ষম হৈ গৌৰৱ কঢ়িয়াই আনিলে যোৰহাটবাসী ৰাইজ তথা পিতৃ মাতৃলৈ যোৰহাটবাসী ৰাইজৰ বাবে এটা ভাল খবৰ যোৰহাট চহৰৰ সুসন্তান নিৰ্লোভ প্ৰিয়ম দাসে সোণৰ পদক পাবলৈ সক্ষম হৈ গৌৰৱ কঢ়িয়াই আনিলে যোৰহাটবাসী ৰাইজ তথা পিতৃ মাতৃলৈ উল্লেখযোগ্য যে যোৰহাট মিলননগৰ নিবাসী বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী ৰুবুল দাস আৰু ৰীনা দাসৰ সুপুত্ৰ নিৰ্লোভ প্ৰিয়ম দাসে আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপত সোণৰ পদক পাবলৈ সক্ষম হৈ ভৱিষ্যতে নিৰ্লোভ প্ৰিয়মে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেল খেলি প্ৰথম স্থান অধিকাৰ কৰি অসমবাসী ৰাইজলৈ গৌৰৱ কঢ়িয়াই অনা সপোন পুহি ৰাখিছে উৎপল দাসৰ ৰিপৰ্ট নিউজ নাও।